गरीब अजब नगर में ले गया हमको सद्गुरु आन, झिलके बिंब अगाध गति सूते चादर तान। जगतगुरु तत्वदर्शी सन्त रामपाल गुरु महाराजर सान्निध्यत অহা 9, 10, 11 মাৰ্চ 2025 তাৰিখে তিনিদিনীয়া ভব্য মহাসমাগমৰ আয়োজন কৰা হৈছে, য'ত সন্ত গৰীবদাস মহাৰাজৰ অমৰ বাণীৰ অখণ্ড পাঠ, সন্ত ৰামপাল গুৰু মহাৰাজৰ বিশাল সৎসংগ, যৌতুকমুক্ত বিবাহ, বিশাল ধৰ্মভোজ আৰু অনন্য আধ্যাত্মিক প্ৰদৰ্শনী, ৰক্তদান শিবিৰ, বিনামূলীয়া চকু পৰীক্ষা শিবিৰ, দন্ত পৰীক্ষা শিবিৰৰ আয়োজন কৰা হ'ব। এই মহাসমাগমৰ আয়োজন নেপালকে ধৰি ভাৰতৰ 11খন সতলোক আশ্ৰমৰ আটাইকেইখনতে কৰা হ'ব। আমাৰ সতলোক আশ্ৰমসমূহৰ ঠিকনা হ'ল সতলোক আশ্ৰম শ্ৰী ধানানা ধাম সোনিপত হাৰিয়ানা, সতলোক আশ্ৰম মুণ্ডকা দিল্লী, সতলোক আশ্ৰম কুৰুক্ষেত্ৰ হাৰিয়ানা, সতলোক আশ্ৰম ভিৱানী হাৰিয়ানা, সতলোক আশ্ৰম ধুৰি পাঞ্জাব, সতলোক আশ্ৰম খমানো পাঞ্জাব, সতলোক আশ্ৰম চোজত ৰাজস্থান, সতলোক আশ্ৰম চামলি উত্তৰ প্ৰদেশ, সতলোক আশ্ৰম বৈতুল মধ্যপ্ৰদেশ, সতলোক আশ্ৰম ইন্দোৰ মধ্যপ্ৰদেশ, সতলোক আশ্ৰম ধনুষা নেপাল। আপোনালোকক সপৰিয়ালে এই মহাসমাগমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হৈছে। অধিক তথ্যৰ বাবে যোগাযোগ কৰক 8638096410 এই নম্বৰত। এই মহাসমাগমৰ চলন্ত সম্প্ৰচাৰ অহা 11 মাৰ্চ 2025 তাৰিখে পুৱা 9:30 পৰা স্পন্দন টিভি চেনেল, সন্ত ৰামপালজী আছামিজ সৎসং ইউটিউব চেনেল আৰু সন্ত ৰামপালজী আছামিজ সৎসং ফেচবুক পেজত চাব পাৰিব। ছাৰ নমস্কাৰ। নমস্কাৰ ছাৰ। কি নাম আপোনাৰ? বালগোবিন্দ কুমাৰ। ক'ৰ পৰা আহিছে আপুনি? ৰামগড় ঝাৰখণ্ডৰ পৰা। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে আপুনি? মই সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ 30 জানুৱাৰী 2016 আহিছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগত আপুনি কি ভক্তি সাধনা কৰিছিল? মই ছাৰ শিৱদেৱৰ দৃঢ় ভক্ত আছিলোঁ, যি নেকি আজি শিৱদেৱৰ এয়া কৰিবলৈ ডাঙৰ মন্দিৰ নিৰ্মাণ কৰাই আছিলে পূৰ্বপুৰুষসকলে, সেয়া আধা কৰা আছিল। আজি মই কেইদিনমান আগতে সেয়া এৰি দিলোঁ। সকলো জগতৰ মানুহে, মোৰ গাঁৱৰ মানুহে দুখিব ধৰিলে, ক'লে যে এয়া কি তুমি আধা মন্দিৰ যি বনাই আছিলোঁ আমি, আজি সেয়া পূৰাটো কৰি দিলা, কিন্তু সেয়া ফিনিছ নকৰিলা। আন গাঁৱৰ মানুহে হাঁহিব, এয়া তুমি ভাল নকৰিলা, তুমি কোনোবা গুৰু শৰণলৈ গুচি গ'লা। মই কোনো গুৰু শৰণলৈ অহা নাই, মই সত্যতাৰ শৰণলৈ আহিছোঁ, যিয়ে মোৰ জীৱনত আৰু অহা প্ৰজন্মত এয়া সত্যতাই লগত থাকিব সকলোৰে। মই তেওঁৰ শৰণলৈ আহিছোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে আপুনি কেনেকৈ গম পালে? মোৰ বৰদেউতাৰ ল'ৰা ভগতদেৱ, তেওঁ প্ৰথমে শৰণলৈ গৈছিলে। তাৰপিছত তেওঁ মোক 2 বছৰৰ পৰা কৈ আছিলে যে ভাইটি কৰি লোৱা ভক্তি, পৰমাত্মা আহিছে, এতিয়া যদি নকৰা নাজানো কেতিয়া তুমি মৰা, তেতিয়া জীৱন ব্যৰ্থ হৈ যাব, তোমাৰ জন্ম মৃত্যুৰ যি ৰোগ সেয়া লাগিয়ে থাকিব আৰু তুমি ইয়াতেই থাকি যাবা। কৈছিলোঁ লৈ ল'ম, এনেদৰে মানাই কৰি থাকিলোঁ। কিন্তু এদিন এনেকুৱা হ'ল যে মই ডিউটিলৈ যাবলৈ ওলাই আহিছিলোঁ, তেতিয়া কিছুমানে সৎসংগৰ বাবে ইয়াত কৰমাত ঝাৰখণ্ডতে এটা নামদান কেন্দ্ৰলৈ গৈ আছিলে। তেতিয়া মই বাইক ওলাইছিলোঁ ডিউটি যাবলৈ, তেওঁলোক বলেৰ' এখনত বহি গুচি গৈছিলে। নাজানো, মোৰ এনেকুৱা লাগিল যে নহয় আজি যাব লাগিব। ডিউটি নগৈ মই চিধাই গুচি গ'লোঁ। কৈছিলে মোক বলেৰ'তে যাবলৈ, কিন্তু তেওঁলোক আধা দূৰ গৈ পালে। তাৰপিছত মোৰ বাইকতে স্পীডত গুচি গ'লোঁ। তেওঁলোকক 15 কিলোমিটাৰ 20 কিলোমিটাৰ প্ৰায় 15 কিলোমিটাৰ পিছত তেওঁলোকক ফোন কৰি লগ কৰিলোঁ আৰু ক'লোঁ ময়ো যাম, লৈ ব'লক। তাৰপিছত তেওঁলোকৰ লগত গ'লোঁ আৰু পৰমাত্মাৰ শৰণত নাম ল'লোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি কি লাভ পালে? সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম লোৱাৰ পিছত মোৰ লাভ এয়া হ'ল যে মোক এডাল সাপে এইখন ভৰিত খুটিয়াইছিল, য'ত নেকি সেই সাপে খুটিয়ালে কোনেও জীয়াই নাথাকে। আজি পৰমাত্মাই মোক জীৱিত ৰাখিছে। আজি মই জগতৰ মানুহক দেখি আছোঁ আৰু তেওঁলোকেও মোক দেখি আছে। বহুত মানুহ মোৰ ঘৰলৈ আহিছিলে আৰু কৈছিলে যে জৰা ফুকা কৰা আৰু ডক্তৰক দেখুওৱা। তেতিয়াই
এজন ভগতদেৱ আছে মোৰ লগৰ ৰিমছ হস্পিটেল যিখন ঝাৰখণ্ডৰ চৰকাৰী হস্পিটেল তাত থাকে মই সুধিলোঁ কি কৰোঁ তেওঁ ক'লে যে নহয় একো নহয় তোমাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণত যোন থাকে তেওঁতো কেতিয়াও ইয়াৰ বাবে পৃথিৱী সাক্ষী যে তেওঁৰ ভকতসকলৰ লগত একো বেয়া হোৱা নাই যি হৈছে ভালেই হৈছে যেতিয়া তেওঁ ক'লে মোৰ বিশ্বাস হৈ গ'ল যে নহয় সন্ত ৰামপালদেৱ মহাৰাজৰ ভক্তিত যদি শক্তি আছে তেন্তে মই জীয়াই থাকিম নহ'লে নাথাকোঁ মোৰ মা দেউতাই কৈছিলে যে নহয় নহয় ডক্টৰক দেখুৱাব লাগিব তালৈ যোৱা মই ক'লোঁ একো নকৰোঁ যি কৰিব পৰমাত্মাই কৰিব আজি মই আপোনাৰ সন্মুখতেই আছোঁ আৰু পৃথিৱীবাসীৰ সন্মুখত আছোঁ আৰু কি লাভ পালে ছাৰ ছাৰ এবাৰ মোৰ সন্তানটোৰ সি প্ৰায় 3 বছৰীয়া সি এবাৰ বিল্ডিঙৰ ছাদৰ পৰা পৰি গৈছিলে য'ত তলৰ মজিয়াখন চিমেণ্টৰ আছিলে য'ত সি মূৰ পেলাই পৰিছিলে আৰু তেতিয়া মই তাৰ মূৰটো এনেকৈ চালোঁ আৰু তেতিয়া তাৰ মূৰত গাঁত গাঁত হৈ তেজ জমা হৈ গৈছিলে কিন্তু আজি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণত থকাৰ বাবে মোৰ সন্তানৰ একোৱে হোৱা নাই সি একেবাৰে সুস্থ আৰু ভালকৈ আছে সি ভালদৰে পঢ়া শুনাও কৰি আছে আৰু একেবাৰে সুস্থ আৰু এবাৰ এনেকুৱা হ'ল যে মই গাড়ী চলাই থাকোঁতে হঠাতে পাছৰ চকাটো ফুটি গ'ল আৰু মই গমেই নাপালোঁ কি হৈছিলে এডাল পোল আছিলে মই ভাবিলোঁ গাড়ীৰ ইঞ্জিনটো গৈ পোলতেই খুন্দা খাব কিন্তু এনেকুৱা হ'ল যে চিধা চিধি পোলৰ ফালে গৈ আছিলোঁ আৰু মাত্ৰ 10 খোজ আছিল আৰু গতিবেগ 60 কিন্তু গাড়ীখন উঠি গুচি গ'ল বাওঁফালে আৰু গাড়ীখন এনেকুৱা হৈ যায় না গাড়ীখনৰ কিবা ক্ষতি হয় না কাৰোবাৰ কিবা ক্ষতি হয় গাড়ীখন আগৰ দৰেই থাকে আজি ময়ো সুৰক্ষিত হৈ আছোঁ আৰু 5জন ভকত মোৰ গাড়ীত আছিলে গাড়ীখনত প্ৰায় 3 টনৰ লোড আছিলে সেইবোৰো ঠিকে আছে সকলোবোৰ ঠিকে আছে ময়ো ঠিকে আছোঁ গাড়ীখনৰো একো নহ'ল মোৰো একো নহ'ল সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ গ'লে জগতেই জানে আৰু সকলো ভক্তই এই কথা কৈছেও পৰমাত্মাৰ ভক্তিতেই এই শক্তি আছে যিয়ে এইবোৰ কৰিব পাৰে অন্যথা আনে নোৱাৰে আৰু ছাৰ মোৰ ঘৰত প্ৰেত বাধা থাকে এবাৰতো এনেকুৱা হ'ল যে এজন ওজা মোৰ ঘৰলৈ অনা হৈছিলে আৰু এনে কথাতেই কৈ দিছিলে যে ছাগলী কাটিব লাগিব সেইটোৱে লৈ আমাক চান্দা বিচাৰি আছিলে যে মোৰ দেউতাৰ ভাইকসকলে তেতিয়া আমি কৈছিলোঁ যে চান্দা নিদিওঁ আমি এইবোৰ পূজা নকৰোঁ তেতিয়া মোৰ দেউতাক কাটিবলৈ আগবাঢ়ি আহিল কৈছিলে যে হয়তো আজি ছাগলী কাটিম নহ'লে তুমি কিয় নিদিবা ইয়াত 3টা ভাগ আছে এটা ভাগ তুমি দিব লাগিব মোৰ দেউতাই মানা কৰি দিলে তেতিয়া ময়ো মানা কৰি দিলোঁ যে নিদিওঁ তেতিয়া ক'লে যে হয়তো আজি ছাগলী কাটিম নহ'লে তোমাক কাটিম কিন্তু ইমানখিনি বিশ্বাস আছে যে মালিকৰ দয়াত আজি জীয়াই আছোঁ এয়া লাভ পালোঁ ছাৰ আপুনি যে কৈ আছিলে আপোনালোকৰ ঘৰৰ ভিতৰত যি প্ৰেত বাধাৰ সমস্যা আছিল সেয়া ঠিক হ'লনে একেবাৰে ঠিক হ'ল আজি মোৰ ঘৰত কোনো প্ৰেত বাধা নাই সন্ত ৰামপালদেৱ মহাৰাজৰ যি এই জ্ঞান পালোঁ আজি সেই আধাৰতে আমি ভক্তি কৰি আছোঁ আৰু সদায় আৰু যেতিয়ালৈকে প্ৰাণ থাকিব এই শৰীৰত সন্ত ৰামপালদেৱে দিয়া সেই জ্ঞান আৰু সেই ভক্তিক আমি কৰিম আৰু পূৰ্ণ মুক্তি প্ৰাপ্ত কৰিম সেয়া মোৰ লক্ষ্য আৰু গুৰুদেৱৰ এই জ্ঞানে আমাক মুক্তি দিব ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কিবা নিচা কৰিছিলনে হয় ছাৰ মই কৰিছিলোঁ আৰু নিচাৰ লগে লগে মই মাংসও খাইছিলোঁ আজি আগতে যেনেকৈ চিগাৰেট খাইছিলোঁ কিন্তু আজি যেতিয়া কোনোবাই চিগাৰেট খায় মই তাৰ ওচৰলৈ গ'লে বমি হৈ যায় মোৰ সেই দোকানখনলৈ যাবলৈ মন নোযোৱা হৈ যায় যদিও বিস্কুট আনিবলৈও থাকে তাত কোনোবাই চিগাৰেট খাই থাকিলে ধোঁৱা ওলালে মই আঁতৰি যাওঁ তাৰ পৰা বিস্কুটো নলওঁ চেষ্টা কৰোঁ তাৰ পৰা যদি নল'ব পাৰোঁ ভাল আৰু ইমান মাংস খাইছিলোঁ যে বজাৰে বজাৰে ঘূৰি ফুৰি যিয়ে মাংস বেচে তেওঁলোকে সেয়া বিচাৰি বিচাৰি আনি খাইছিলোঁ আজি এনেকুৱা লাগে মই বহুত ভুল কাম কৰিছিলোঁ যেন মোতকৈ বেছি তুচ্ছ আৰু কোনো নাই গতিকে সেইবাবে মই বিচাৰোঁ পৰমাত্মা সন্ত ৰামপালদেৱ মহাৰাজৰ যি ভক্তি এই ভক্তিত এয়া আছে না নিজে কষ্টত থাকিবা না আন কাৰোবাক কষ্ট দিব পাৰিবা গতিকে সন্ত ৰামপালদেৱ মহাৰাজৰ জ্ঞানত এয়া আছে আৰু সন্ত ৰামপালদেৱ মহাৰাজে কয় তেওঁৰ জ্ঞানত এয়াও আছে আৰু পূৰ্ণ পৰমাত্মাৰো এয়া লিখা বিধান আছে যে য'ত পৰমাত্মাৰ সন্তান সকলো গতিকে সেই জন্তু পশু পক্ষী কীট পতংগ অথবা মানুহ কোনোতো বেলেগ নহ'ল এয়া সকলো মোৰ ভাই বন্ধু যদি কাৰোবাক আমি কষ্ট দিওঁ তেতিয়া পৰমাত্মাৰ বিধান আছে যে আমিও কষ্ট পাম ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি আৰু কি লাভ পালে আৰু ছাৰ মই লাভ পালোঁ যে আধ্যাত্মিক জ্ঞান যি মই পালোঁ আজি সেয়া আটাইতকৈ বেলেগ আৰু মই এই কথা সকলোতে কওঁ যে এই জ্ঞান সৰ্বোচ্চ হয় মই মোৰ সকলো যিসকল সম্বন্ধীয় আৰু যি বন্ধু আছে তেওঁলোকক কওঁ যে বোলা
সন্ত ৰামপালদেৱ মহাৰাজে এনেকুৱা জ্ঞান কৈ আছে যি জগতে জানিব লাগে আৰু ক'বলগীয়া। গতিকে তেওঁৰ ভক্তি কৰা আৰু নিজেও যোৱা পূৰ্ণ পৰমাত্মাৰ শৰণলৈ আৰু সমগ্ৰ পৰিয়ালক সম্পৰ্কীয়সকলক কোৱা যে ভক্তিবিধি শাস্ত্ৰ অনুকূল এয়াহে আৰু এয়াই কৰিব লাগে। ছাৰ, আপোনালোকে ঝাৰখণ্ডত থাকে আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে জড়িতও। গতিকে আপুনি নাভাবেনে আন সন্তৰ পৰাও আপুনি নাম দীক্ষা ল'ব পাৰিলে হয়, ইমান দূৰৰ পৰা আহি সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে জড়িত হোৱাতকৈ? ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰলৈ যোৱাৰ যি কথা, আমি যে যাওঁ দিল্লী, হাৰিয়ানা অথবা আন ঠাইত, যোৱাৰ কথাটো বাৰু পিছত হ'ব। প্ৰথমতেতো সন্ত ৰামপালদেৱ মহাৰাজ মোৰ হৃদয়ত আছে। আৰু যে আশ্ৰমৰ কথা, ঝাৰখণ্ডত আজি খন আশ্ৰম খোলা হৈছে আৰু মালিক সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ চলে। গতিকে এনেকুৱা কোনো কথা নাই, আমি এইবোৰ কৰোঁ। কিন্তু লগতে এইটোও কথা যে মোক গাঁৱৰ মানুহে কয় যে তুমি যে আশ্ৰমলৈ যোৱা পইচা পোৱা, সেইবাবে যোৱা। এজন দুজনক আমি কৈ দিছিলোঁ যে এনেকুৱা কোনো কথা নাই। সন্ত ৰামপালদেৱ মহাৰাজৰ যি ভক্তিবিধি মই সেয়াহে জানিবলৈ যাওঁ, না কি পইচা পাওঁ সেইবাবে যাওঁ। পইচা আমি দিহে যাব লাগে, কাৰণ যিকোনো জ্ঞান, ধৰক আমি যদি কোনো স্কুলত যাওঁ, আপুনি পইচা দিহে স্কুল গৈ পাব, তেতিয়াহে জ্ঞান পাব। তাৰ মানে সন্ত ৰামপালদেৱ মহাৰাজৰ আশ্ৰমত নাম দিয়াৰ নামত পইচা লোৱা হয়, অথবা আন কিবা বেলেগ ফিজ লোৱা হয় আশ্ৰমত? খোৱাৰ কথাটো বাদ দিয়ক, আন যিসকল গুৰু আছে সেই গুৰুসকলৰ মাজত দেখা পাওঁ যে আগত বহাজনৰ পৰা বেলেগ পইচা লয়। ঠাণ্ডাৰ দিনত গাত উৰিবলৈ যি গৰম কাপোৰ লোৱা হয়, তাৰ বাবে 20 টকা অথবা 50 টকাও দিব লাগে। খাদ্যৰ বাবে পইচা দিব লগা হয়। কিন্তু ইয়াত সন্ত ৰামপালদেৱ মহাৰাজৰ আশ্ৰমত দেখিবলৈ পাওঁ হাজাৰ হাজাৰ ভক্তৰ মাজত এনেকুৱা খাদ্য বিতৰণ হয়, এনেকুৱা লাগে যেন মানুহে দেখি ভাবিবলগীয়া হয় যেন ইমান খাদ্যৰ পইচা আহে ক'ৰ পৰা তেওঁলোকৰ। কিন্তু আজি চাওক, সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত সকলো ভক্তয়ে খাদ্য পাই আছে, কাৰো পৰাই 1 টকাও লোৱা নহয়। আনকি তেওঁলোকক 10 টকাৰ সহায়হে কৰে, কিন্তু নলয়। ভগত সমাজক আপুনি কি বাৰ্তা দিব বিচাৰিব? মই ভগত সমাজক বাৰ্তা নহয়, হাতযোৰ কৰি বিনম্ৰ নিবেদন জনাব বিচাৰোঁ যে সন্ত ৰামপালদেৱ মহাৰাজে যি জ্ঞান দি আছে সেয়া শাস্ত্ৰ অনুকূল সাধনা আৰু শাস্ত্ৰ বিধি সাধনা হয়। সকলো সেয়া মই মিলাইও চাইছিলোঁ। ভাগৱত গীতা যি বেলেগকৈ পোৱা হয় সেয়াও চাইছিলোঁ। আৰু সন্ত ৰামপালদেৱ মহাৰাজে লিখা যি গীতা তোমাৰ জ্ঞান অমৃত অথবা আন কোনো, সেয়া মই উলিয়াই চালোঁ, একেই লিখা আছে। কিন্তু তাৰ যি অৰ্থ মই শ্লোক মিলাই চালোঁ, যি ভগৱত গীতাত লিখা আছে সেয়া শ্লোক ইয়াতো লিখা আছে। তাৰ অৰ্থ যেতিয়া চালোঁ তেতিয়াহে গম পালোঁ। সেই অৰ্থৰ পৰা এতিয়াহে মই বুজি পালোঁ গীতাৰ যি অৰ্থ সেয়া এয়াহে, এয়া নহয়। মই এই পাৰ্থক্য পালোঁ। আপুনি কেনেকৈ গম পালে যে কোনটো শব্দাৰ্থ শুদ্ধ হয়? ছাৰ, যি শব্দ অৰ্থ পোৱা যায় তাৰ পৰা আপুনি গম পাব। এয়া চিম্পলি কোনোবাই যদি পঢ়েও তেন্তে সি শব্দাৰ্থৰে হিন্দীৰ পৰা ইংলিছৰ, ঠিক তেনেদৰে সংস্কৃতৰ পৰা হিন্দীটো পায়। এয়াতো সকলোৱে আজিকালি 10th ক্লাছ পঢ়িলেও শব্দাৰ্থৰ বিষয়ে গম পাই যায়। আজিকালিতো মানুহে ট্ৰান্সলেট কৰি ল'ব পাৰে শব্দাৰ্থ গম পালে। ময়ো তেনেদৰে মিলাই চালোঁ আৰু সঁচাকৈ সেয়া ঠিকেই। সন্ত ৰামপালদেৱ মহাৰাজে তেন্তে শুদ্ধ অৰ্থ কয়? নিশ্চয়, সন্ত ৰামপালদেৱ মহাৰাজে সঁচা অৰ্থ কৈ আছে আৰু জগতকো কৈ দিছে যে এয়া শুদ্ধ। আৰু যেতিয়া মানুহে এই জ্ঞানক বুজি আগুৱাই আহিব ধৰিছে, মোৰ আৰু লাগিল যে নহয়, এয়াই শুদ্ধ। এজন মানুহ মূৰ্খ হ'ব পাৰে, 4জন মূৰ্খ হ'ব পাৰে, হাজাৰ হাজাৰজন আছে। এজন ডক্টৰক দেখিলোঁ, MBBS ডক্টৰ, তেওঁ ৰামপালদেৱ মহাৰাজৰ শৰণত আছে। এজন ইঞ্জিনিয়াৰো আছে। এনে অহা নাইতো, মই চাইছোঁ সংস্কৃতৰ যি এয়া গ্ৰেজুৱেশ্যন কৰিছে সংস্কৃতত, তেওঁকো চাইছোঁ। এজনে MA কৰিছে, তেওঁ কৈছে তেওঁতো সংস্কৃতত MA কৰিছে। ঠিক আছে, মই অশিক্ষিত অথবা আন কোনো, সেইজনটো অশিক্ষিত নহয়। ঠিক আছে, তেওঁক পইচা দিছে, কিন্তু এজনকহে দিব, হাজাৰজন মানুহকতো দিব নোৱাৰে। গতিকে এই কথা। যিসকলে সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে জড়িত হ'ব বিচাৰে, কেনেকৈ জড়িত হ'ব পাৰিব? সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে জড়িত হ'বলৈ ছ'চিয়েল মিডিয়াৰ যি চেনেল আছে, ইউটিউব আছে, ফেচবুক আছে অথবা টুইটাৰ আছে, যিকোনো ঠাইতে চাই। আৰু টিভিত যি বিভিন্ন চেনেলত সৎসংগ আহে তাৰ তলত হালধীয়া শাৰী এটা থাকে, তাত নম্বৰ থাকে। ইয়াৰ পৰা আপোনাৰ ওচৰত যি চেণ্টাৰ আছে আপুনি ফোন কৰি গম লওক, আপোনাক তৎক্ষণাতে ঠিকনাটো দিয়া হ'ব। আপুনি তালৈকে গৈ নাম দীক্ষা ল'ব পাৰে, ভক্তি কৰিব পাৰে। বহুত ধন্যবাদ। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক
তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 96 এতিয়া মন্ত্ৰ আমি 18 পঢ়ি আছো। হে সোম স্বৰূপ পৰমাত্মা, পালনৰ ইচ্ছা কৰি থকা যিজন মহান পৰমাত্মা, তৃতীয়ম ধাম এয়া বালকেও বুজি পাব যিয়ে ক খ জানে। তৃতীয়ম ধাম, তৃতীয় ধামত ইয়াত কি লিখিছে? দেব্যান পিত্ৰায়ন, এই দুইৰ পৰা পৃথক তৃতীয় ধামত অৰ্থাৎ সৎলোকত আছে বিৰাজমান হয়। এওঁলোকে লিখি দিলে সেই জ্ঞান যোগী, ইয়াত জ্ঞান যোগী লিখি দিলে অনৰ্থ কৰিবলৈ। এওঁলোকৰ মনত পৰিল আমি যে এনেই ভগৱান লিখিছিলো ই সাকাৰ হৈ গ'ল, কিন্তু ইয়াত পাহৰি গ'লে। ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 86 27 পাহৰি গ'ল। এয়া 9 86 ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 86 এই মন্ত্ৰ 27 যি এতিয়া পঢ়িছিলো আমি, যিজন পৰমাত্মা, যি পৰমাত্মা ধুলোকৰ আৰু তৃতীয় পৃষ্ঠ অৰ্থাৎ স্থানত ধামত বিৰাজমান হয়, তেওঁ তৃতীয় পৃষ্ঠ তৃতীয় ভাগত থাকে। ইয়াততো এওঁলোকৰ মনত পৰা নাই যে জ্ঞান যোগী পাহৰি গ'ল। ইয়াত ইহঁতৰ আকৌ মনত পৰি গ'ল। কালে প্ৰেৰণা কৰি দিলে কি খেলি মেলি কৰি আছে, ইয়াৰ অনৰ্থ কৰা। ইয়াত কালৰ প্ৰেৰণাৰে তেওঁ কি অপৰাধ কৰিলে চাওক। ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 96 মন্ত্ৰ 18 পঢ়ি আছো। সোম স্বৰূপ পৰমাত্মা অৰ্থাৎ অমৰ পৰমাত্মা, পালনৰ ইচ্ছা কৰি থকা যি মহান পৰমাত্মা, তৃতীয়ম ধাম ইয়াত চিধাকৈ লিখিব পাৰিলে হয়, এই বেমেজালিৰ প্ৰয়োজন নাছিল। সেই তৃতীয় ধাম, যিখন তৃতীয় ধাম তাতে বিৰাজমান হয়, জ্ঞান যোগী নহয়। এয়া কোনো ব্যক্তি বিশেষৰ মহিমা নহয়, এয়া ভগৱানৰ মহিমা চলি আছে। আৰু পাছত কবি নাম পদবী, যি কান্তদৰ্শীসকলৰ পদবী অৰ্থাৎ মুখ্য স্থান হয়। ইয়াত কি লিখা আছে? কবি নাম পদবী অৰ্থাৎ কবিসকলৰ যি পদবী প্ৰাপ্ত কৰে ঋষি মনা, এয়া ঋষিকৃত, ঋষি সকলো জ্ঞানৰ প্ৰদাতা। ইয়াত লিখিব লাগিছিল সেই ঋষিকৃত। এয়া চাওক ইয়াত লিখা আছে মূল সংস্কৃত, ইয়াৰ মূল পাঠ হয় ঋষি মনা ঋষিকৃত, এয়া সঠিক হয়। ইয়াত কথা আছিলে ঠিকেই লিখিছে ঋষিকৃত অৰ্থাৎ সেই ঋষিৰ দ্বাৰা বনোৱা। যেনেকৈ এয়া চাওক ইয়াত এওঁলোকে লিখিছে মহৰ্ষি দয়ানন্দ কৃত। ইয়াতে চাইলো এয়া চাওক ইয়াত কি অৰ্থ হ'ল কৃতৰ? মহৰ্ষি দয়ানন্দ সৰস্বতী কৃত অৰ্থাৎ এওঁৰ দ্বাৰা কৰা। তেনেধৰণে ইয়াতো আমি চাম ঋষি মানা, ঋষি মানে সাধু সন্ত স্বভাৱৰ মন, সেই প্ৰকাৰৰ মনৰ অৰ্থাৎ কবিৰজীৰ যিসকল অনুগামী হয় সেই পুণ্যাত্মা বহুত নৰম আত্মাৰ হয়, বহুত সহজ সৰল হয়, ভাল আত্মা। আৰু সেই ঋষিকৃত যি এই ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 96 মন্ত্ৰ 17 কোৱা হৈছে যে কবিৰ বাণীৰ দ্বাৰা, নিজ বাণীৰ দ্বাৰা কবিৰ পৰমেশ্বৰ নিজ মহিমাৰ বাণী কয় কবিতাৰ মাধ্যমেৰে। আৰু সন্ত সোম সন্ত ৰূপত প্ৰকট হৈ কবিৰ পৰমাত্মা সেয়া অমৰ পৰমাত্মা হয়। কবিৰ নাম হয় তেওঁ অমৰ পৰমাত্মা হয়। আৰু এই সন্ত ৰূপত প্ৰকট অথবা ঋষি ৰূপত প্ৰকট, সেই ঋষি ৰূপত সেই সন্তৰ দ্বাৰা ঋষিৰ দ্বাৰা বনোৱা সহস্ৰ গীত সহস্ৰ অৰ্থাৎ হাজাৰ বাণী। সেই ঋষি মানা তেওঁৰ অনুগামীসকলৰ বাবে বহুত আনন্দদায়ক হয়। সেই পৰমাত্মা তৃতীয় ধামত থাকে, ইমানেই কথা মাত্ৰ। আৰু যি কাৰণত সেই কবিৰ পদবী প্ৰাপ্ত কৰে এওঁলোকে এয়া অনুবাদ কৰিছে 18 নম্বৰ শ্লোকৰ। এয়া তৃতীয়, এয়া আমি পঢ়িলো তৃতীয় ধামত বিৰাজমান হয়, জ্ঞান যোগী নহয়, এয়া বিৰাজমান হয়, তেওঁ পৰমাত্মা হয়। ইয়াত চাওক ঋষি মানা অৰ্থাৎ সৰ্বজ্ঞানৰ সাধন ৰূপ মনৰ ঋষি মানা, ঋষিৰ দৰে স্বভাৱৰ সেই পৰমাত্মা। এয়া সহস্ৰ গীত অনন্ত প্ৰকাৰৰ স্তৱনীয় হয়। সহস্ৰ গীত মানে হাজাৰ প্ৰকাৰৰ বাণী কয় সেই পৰমাত্মাই। আৰু সহস্ৰ মানে সহস্ৰ অৰ্থাৎ বহুত সুখদায়ী হয় তেওঁৰ অনুগামীসকলৰ বাবে, অৰ্থাৎ তেওঁলোকৰ এই বাণী বহুত ভাল লাগে। আকৌ 19ত কি কোৱা হৈছে? ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 96 মন্ত্ৰ 19ত তেওঁ স্বয়ং কয় যে তৃতীয়ম ধাম এক চতুৰ্থ তুৰিয়ম মানে চতুৰ্থ, এয়াতো তৃতীয়ম, এয়া তৃতীয় হয়।
তৃতীয়ম। ইয়াত তুৰিয়ম মানে চতুৰ্থ হয়। সংস্কৃতত তুৰিয়ম মানে চতুৰ্থ আৰু ধাম মানে ধাম। সেই পৰমাত্মা তুৰিয়ম ধাম মহিষু বিভক্তি। ইয়াত তেওঁ স্বয়ং আহি কয় যে চতুৰ্থ ধাম সেয়া হ'ল অকহ লোক, যাক আমি কওঁ প্ৰথম লোক আমাৰ সন্ত ভাষাত সতলোক, দ্বিতীয় অলখ লোক, আকৌ তৃতীয় অগম লোক, আকৌ চতুৰ্থ এই তুৰিয়ম ধাম অকহ লোক, যাৰ পৰা পৰমাত্মাই সকলোৰে ৰচনা কৰিছিলে, তলৰ লোকো বনাইছিলে। বিভক্তি মানে বৰ্ণনা কৰা। তেওঁলোকে লিখিছে তুৰিয়ম মানে চতুৰ্থ, ধাম মানে পৰম পদ, পৰমাত্মা হয়। সেই মহাপুৰুষ উক্ত তুৰীয় পৰমাত্মাৰ, তুৰীয় মানে চতুৰ্থ, তুৰিয়ম মানে চতুৰ্থ, চতুৰ্থ পৰমাত্মাৰ বৰ্ণনা কৰে কোন মহাপুৰুষে? তেওঁ স্বয়ং পৰমাত্মা আহে। সেই পৰমেশ্বৰেই নিজৰ সেই সন্ত ৰূপত, মহাত্মা ৰূপত প্ৰকট হৈ নিজৰ মহিমা নিজেই কয়। এতিয়া চাওক, বিছত আচৰিত কৰি দিলে, সাকাৰ ভগৱান সিদ্ধ কৰি দিলে। সেই পৰমাত্মা যি প্ৰকাৰে এক সংঘক তেওঁৰ সেনাপতি প্ৰাপ্ত হয়, অৰ্থাৎ বহুত ডাঙৰ শ্ৰদ্ধালুসকলৰ এওঁ মুখিয়াল হয়, এই প্ৰকাৰে ব্ৰহ্মাণ্ড ৰূপী কোষক প্ৰাপ্ত হয়। এয়া উচ্চস্বৰত গুৰুজী উচ্চস্বৰেৰে বাণী কয়। এই ব্ৰহ্মাণ্ড ৰূপী বিস্তৃত প্ৰকৃতি খণ্ডত ভালদৰেই প্ৰবিষ্ট হয়। যেনেকৈ এই মৰিয়হ মনুষ্য, এয়া চাওক, যেনেকৈ মনুষ্য ক্ষুদ্ৰ শৰীৰ ধাৰণ কৰি অত্যন্ত গতিশীল পদাৰ্থৰ সমান প্ৰাপ্তিৰ বাবে গতিশীল হয়। এতিয়া দেখিলে নহয়, সেই পৰমাত্মা যেনেকৈ মনুষ্যৰ দৰে হয়, আৰু যেনেকৈ মনুষ্য ক্ষুদ্ৰ শৰীৰ, সুন্দৰ শৰীৰ ধাৰণ কৰে, অৰ্থাৎ যেনেকৈ কাপোৰ পিন্ধি ল'লে মনুষ্যই, এনেকুৱাই পৰমাত্মা মনুষ্যৰ দৰে সুন্দৰ শৰীৰ, শুভ্ৰময় সুন্দৰ শৰীৰ ধাৰণ কৰে আৰু প্ৰকট হৈ ইয়ালৈ আহে। এতিয়া পুণ্যাত্মাসকল, যেতিয়া সেই পৰমাত্মা ইয়ালৈ আহে, তেওঁ কি কৰে? তেওঁ কবিৰ দৰে আচৰণ কৰে। ইয়াত এয়া ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 94 মন্ত্ৰ 1 পঢ়ি আছো যে সেই পৰমাত্মাই কবিৰ দৰে আচৰণ কৰে। কিন্তু তেওঁ পৰমাত্মা হয়, গতিকে কবিৰ ইজ গড, সেইজন কবিৰ পৰমাত্মা হয় যিজনে এই লীলাসমূহ কৰিছে। এতিয়া পৰমেশ্বৰে কৈছিলে, वेद मेरा भेद है, मैं मिलूं वेदन से नाही, और जौन वेद से मैं मिलूं उसको वेद जानते नहीं। চাৰিও বেদে মোৰ মহিমাৰেই গুণগান কৰি আছে, আৰু এই বেদত বৰ্ণিত বিধিৰে মোৰ প্ৰাপ্তি হ'ব নোৱাৰে। আৰু যি বেদেৰে, যিখন বেদেৰে, অৰ্থাৎ সেই সূক্ষ্ম বেদৰে যি সেই পৰমাত্মাই স্বয়ং আহি নিজ বাণীৰে কৈছে, সেই বেদৰে মোক পাবা। वो वेद जानते नाही। এতিয়া পুণ্যাত্মাসকল, সংক্ষিপ্তত সৃষ্টি ৰচনা শুনাই আছো এই দাসে, যি পৰমেশ্বৰেই আহি কৈছে। এতিয়া আপোনালোকে শুনিছিলে যে कि धर्मदास ये जग बोराना और कोई ना जाने पद निर्वाणा, यही कारण मैं कथा पसारा, सबसे कहिए एक राम न्यारा, और यही ज्ञान जग जीव सुनाओ, सब जीवों का भ्रम नसाओ, भ्रम गए जग वेद पुराना, और आदि राम का किसी ने भेद नहीं जाना। अब मैं तुमसे कहूँ चिताई, तिन देवन की उत्पत्ति बाई, ज्ञानी सुने सो हृदय लगाई, और मूर्ख सुने तो समझ में नहीं आई, गम नहीं पाई। माँ अष्टंगी पिता निरंजन, ये जमदार उन वंशन अंजन, पहले की निरंजन राई, पीछे से माया उपजाई। माया रूप देखती शोभा, देव निरंजन तन मन लोभा। धर्मराय की ने भोग विलासा, माया को रही तबासा, यानी ये प्रेग्नेंट होगी दुर्गा, और 3 पुत्र अष्टंगी जाए, ब्रह्मा विष्णु शिव नाम धराए। और 3 देव विस्तार चलावे, इनमें यू जग धोखा खावे। কালৰ এই দপদপনিক, এই কালৰ অভিশাপ লাগি আছে 1 লাখ জীৱ খোৱাৰ, আৰু ইয়াৰ বাবে তেওঁ নিজৰ 3জন পুত্ৰ জন্ম দিলে দুৰ্গাৰ পৰা। তেওঁলোকক অচেতন কৰি দিলে, এওঁলোকে স্বয়ং নাজানে যে তেওঁলোকৰ পিতা কোন হয়। আৰু তেওঁ এওঁলোকক এক এক গুণযুক্ত কৰি দিলে। ব্ৰহ্মাক ৰজগুণেৰে পৰিপূৰ্ণ কৰি দিলে, বিষ্ণুজীক সৎগুণেৰে, আৰু শংকৰজীক তমগুণেৰে পৰিপূৰ্ণ কৰি দিলে।
তিনি গুণ কোৱা নহলে তিনি দেৱতা কোৱা। এতিয়া এওঁলোকৰ প্ৰভাৱেৰে আমি ইয়াত উৎপত্তি, নিজৰ মাজতে মোহ, আৰু মাৰ গাত এজনে সিজনক মাৰি দিয়ে, কাটি দিয়ে, যেনেকৈ হাহাকাৰ লগাই ৰাখিছে। হিন্দু মুছলমানৰ বিবাদ, হিন্দু হিন্দুৰ বিবাদ, আকৌ মুছলমান মুছলমানৰ শত্ৰু, ৰজাসকলৰ যুদ্ধ, কৰবাত ফ্লাড আহি গ'ল, কৰবাত এক্সিডেণ্ট, দুৰ্ঘটনা, একেবাৰে বেমেজালি কৰি ৰাখিছে 21 ব্ৰহ্মাণ্ড। আৰু আমি বাকীসকলে ভাবোঁ আমিতো মৰা নাই, বাকীসকল মৰি গ'ল আৰু উপায় নাই। এয়া বহুত বেয়া হ'ল। আৰু নিজৰ अपना नंबर नहीं, नंबर तो 100 दिन। কিন্তু আমি চকু মুদি আছো পাৰৰ দৰে। কিন্তু কেতিয়ালৈকে মুদি থাকিম? তেন্তে এই জ্ঞানেৰে আমাৰ চকু খুলিব আৰু আমি সেই ভগৱানকো পাম, যিয়ে আমাক ইয়াৰ পৰা আউট কৰি দিব, আমাক কেতিয়াও মাৰিব নোৱাৰিব। যদি ইয়াতে তুমি জীয়াই থাকিব বিচাৰা সুখেৰে, তেন্তে এই মালিকৰ শৰণত থাকিব লাগিব, যাতে আমাক খাব নোৱাৰে। তেন্তে সেই পৰমাত্মা কবিৰ দেৱ হয়, কবিৰ চাহেব হয়। ইয়াত হাহাকাৰ লগাই ৰাখিছে। ইয়াৰ উদ্দেশ্য এয়াই যে ইয়াত সকলোকে ইয়াত দুৰ্গতি কৰোঁ, যাতে ভগৱানৰ ভক্তি কৰিব নোৱাৰে। এনেকুৱা স্থিতিৰ শৰীৰ দি দিলে আমাক ইয়াত। কেতিয়াবা বিপি হাই হৈ যায়, কেতিয়াবা ল' হৈ যায়, কেতিয়াবা হাড় বনাব লাগে, কেতিয়াবা চকু বনাব লাগে, কেতিয়াবা কিবা হৈ আছে, কেতিয়াবা এলাৰ্জি হৈ গ'ল, এয়া হৈ গ'ল। একেবাৰে অৱস্থা বেয়া এই জীৱৰ। আৰু এই পেটৰ বাবে গোটেই দিন লাগি থকা। পৰমাত্মাৰ ফালে ধ্যানেই নাযায়। আৰু যদি চেষ্টা কৰে কোনোবাই পৰমাত্মাক পাবলৈ, তেনেহ'লে আকৌ ওলোটা জ্ঞান গ্ৰহণ কৰে সকলোকে। এতিয়া থাকা সকলোৱে এই কালৰ জালতেই। তেতিয়া সেই পৰমেশ্বৰে দয়া কৰিলে আমাৰ ওপৰত, যে মোৰ সন্তান দুখী আছে। তেওঁলোক সৎলোকত থাকিছিল, ইয়াত তেওঁলোকৰ একো দুখ নাছিল। আপোনজনৰ বাবে আপোনজনেই দুখী হয়। আৰু ইয়াৰ বাবে সেই পৰমাত্মা আমাৰ বাবে ঘূৰি আছে। আমি তাত ভুল কৰিছিলো। এতিয়া 10 মিনিটত ভাৰ্বেলি আপোনালোকক সৃষ্টি ৰচনা শুনাম। পুণ্যাত্মাসকল, আপুনি বুদ্ধিমান কোনো বালক নহয়, বহুত বুদ্ধিমান ব্যক্তি হৈ গৈছে মানৱ এই কলি যুগৰ ভিতৰত। এয়াও দিছে পৰমাত্মাই। গতিকে আপোনালোকে বহুত গভীৰতাৰে ভাবিব লাগিব এই দাসৰ উদ্দেশ্য কি হয়, আৰু পৰমাত্মা সৎলোকৰ পৰা গতি কৰি এই বেয়া লোকলৈ কিয় আহিছে, কি আৱশ্যকতা আছিল তেওঁৰ, কিয়নো তেওঁ আমাৰ পিতা হয়। আমাৰ লগত চল চাতুৰি কৰি আমাক ৰাখি থৈছে ইয়াত কালে, আৰু আপোনাৰ বাবে আপুনি দুখী হয়। পৰমাত্মাই কয়, কবিৰ দেৱে কয়, मैं रोवत हूँ सृष्टि को और ये सृष्टि रोए मोहे। আৰু গৰীব দাসজী যাক পৰমাত্মাই পাইছিলে আহি, আদৰণীয় গৰীব দাস চাহেব, তেওঁ কৈছে যে যেনেকৈ তুলসী দাসজীয়ে ৰামায়ণক লাখ বছৰৰ পিছত এজ ইট ইজ লিখি দিছিল লোকোক্তিৰ মাধ্যমেৰে, চপোৱাৰ মাধ্যমেৰে, এনেদৰে আদৰণীয় গৰীব দাস চাহেবজীৰ দিব্য দৃষ্টি খুলি দিলে ভগৱানে। সৎলোক দেখুৱাই, সচখন দেখুৱাই এৰি দিলে। তেওঁ পৰমাত্মাৰ যি মহিমা নিজ বাণীত কৈছিলে, কি কৈছিলে? कबीर साहब कहते हैं, मैं रोवत हूँ सृष्टि को और सृष्टि रोए मोहे, और गरीबदास इस वियोग को समझ नहीं सकता कोई। যে মই তোমাক বিচাৰি আছো আৰু তোমাক ক'ব বিচাৰিছো যে আই এম গড, মই পৰমাত্মা হওঁ, মই তোমাৰ পিতা হওঁ, তুমি মোৰে সন্তান, আৰু তুমি মোক বিচাৰি আছা। কিন্তু আমাৰ এই বিয়োগক, আমাৰ এই বিচ্ছেদক কোনে মিলাব? কোনেও ইয়াক বুজিব নোৱাৰে যে তুমি ক'ৰ পৰা বিচ্ছেদ হৈ আহিছিলা। আজি মই কৈ আছো মই ভগৱান হওঁ, তোমাক ভ্ৰমিত কৰি পেলাইছে কালৰ দূতে। তুমি কোৱা নহয় ভগৱান নিৰাকাৰ হয়। বেদত ভগৱান নিৰাকাৰ বুলি লিখা আছে, ভগৱান সাকাৰ হ'বই নোৱাৰে। তুমি মোক বিচাৰি আছা, মই তোমাক বিচাৰি আছো, মই তোমাক ক'ব বিচাৰিছো যে মই পৰমাত্মা হয়। এতিয়া এই সৃষ্টি কেনেকৈ ৰচা হ'ল? পৰমাত্মা সমৰ্থ হয়, সকলোৰে আগত কেৱল পৰমাত্মা আছিল। তেওঁ নিজ বচন শক্তিৰে এই পৰমাত্মাই প্ৰথমে অকহা লোকক স্থাপিত কৰি, তাত উৎপন্ন কৰি, প্ৰকট কৰি অকহা লোকত থাকিছিল। তাত কেৱল অকল ভগৱানেই আছিল। সেয়া পৰমেশ্বৰৰ ৰাজধানী হয়, ইয়াত আন কোনো যাব নোৱাৰে। ইয়াৰ পাছত অকহা লোকৰ পাছত পৰমাত্মাই তলৰ 3 লোক আৰু উৎপন্ন কৰিলে। অগম লোক, ইয়াৰ নেক্সট অলখ লোক, আৰু ইয়াৰ নেক্সট 4ৰ্থ নম্বৰৰ সৎ লোক। আৰু তলৰ পৰা আমি গণিলে প্ৰথম সৎ লোক,
দ্বিতীয় অলখ লোক আৰু তৃতীয় অগম আৰু চতুৰ্থ সেয়া আকাশ লোক। যেনেকৈ এতিয়া আপুনি ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 96 মন্ত্ৰ 19ত পঢ়িছে যে সেই তুৰিয়াম ধাম সেয়া চতুৰ্থ ধাম হয়, সেয়া আকাশ লোক হয়, সমুদ্ৰৰ দৰে। সমুদ্ৰ সকলো পানীৰ স্ৰোত হয়। এনেকৈ এই পৰমাত্মাৰ যি আকাশ লোক হয় সকলোৰে স্ৰোত হয়। সেই পৰমেশ্বৰেই আকৌ 4 অন্য ৰূপ ধাৰণ কৰিলে। এক ৰূপত তেওঁ অগম লোকত আহি অগম পুৰুষ নামেৰে বিৰাজমান হয় আৰু অলখ লোকত আহি অলখ পুৰুষ আৰু সৎলোকত আহি তেওঁ সৎপুৰুষ নামেৰে অৰ্থাৎ উপমাত্মক নাম হয় সেই পৰমাত্মাৰ, উপাধিৰ নাম হয়। তেওঁৰ ৰিয়েল নাম কবিৰ দেৱ হয়, তেওঁ কবিৰ চাহাব হয়। যেনেকৈ কুৰাণত আল্লাহু আকবৰ বুলি কোৱা হয়, আল্লাহু কবিৰ আকবৰ, আকবৰ ক'বলৈ ধৰিলে আকবৰ, তেওঁ কবিৰ হয়। কবিৰন খবিৰন এয়া কুৰাণ শৰীফত লিখা আছে, সেয়া কবিৰ দেৱ হয়, অৰ্থাৎ সেই পূৰ্ণ পৰমাত্মাৰ নাম হয়। এতিয়া সৎলোকত পৰমাত্মাই 3-4 লোকত য'ত ভগৱানে নিজৰ অন্য ৰূপ ধাৰণ কৰি থাকে, এই নিজৰ নিজৰ ৰূপৰ স্বভাৱ বেলেগ বেলেগ বনাইছে। যেনেদৰে সৎলোকত পৰমাত্মাৰ এক নংকুপৰ প্ৰকাশ, এক নংকুপ অৰ্থাৎ মনুষ্য সদৃশ হয় পৰমাত্মা। আমাৰ দৰে গৰিদ্ৰ চাহেবে কৈছে যে हमरे ही उनिहार है, हमरा सिरजनहार है। আমাৰ ভগৱান আমাক বনোৱাজন আমাৰ দৰেই হয়। আৰু আপুনি বেদত দেখিছে যে ৰজাৰ সমান আৰু নৰবত ইয়াতো নিৰে দেখুৱাই আছে আপোনাক। মনুষ্য তুল্য এওঁলোকে খেলি মেলি কৰি ৰাখিছে অনুবাদক, কিন্তু মূল পাঠৰ ভিতৰত স্পষ্ট আছে নৰবত মনুষ্যবত অগ্নি, নৰবত দেৱ, নৰবত মনুষ্যবত শম্ভু। মনুষ্যৰ দৰে ভগৱান, মনুষ্য সদৃশ পৰমাত্মা, মনুষ্য সদৃশ হয়। আৰু পবিত্ৰ বাইবেলত লিখা আছে যে সৃষ্টি গ্ৰন্থত 1ম অধ্যায়ৰ 26 নম্বৰ আয়াতত শ্লোকত ইয়াত লিখা আছে যে পৰমাত্মাই কৈছে এতিয়া মনুষ্যক উৎপন্ন কৰিম আৰু মনুষ্যক নিজৰ ৰূপত বনাম। परमात्मा ने मनुष्य को अपने स्वरूप के अनुसार उत्पन्न किया। তেনেহলে ভগৱান নিৰাকাৰ কেনেকৈ মনুষ্য সদৃশ হয় আৰু সম্পূৰ্ণ অৰ্থাৎ ঈশাই ধৰ্মৰ কাৰোবাক সুধি লওক পৰমাত্মাৰ কি স্থিতি হয়, তেওঁলোকে কয় গড ইজ ফৰ্মলেছ, পৰমাত্মা নিৰাকাৰ হয়। আৰু পবিত্ৰ বাইবেলে কৈছে যে তেওঁ মনুষ্য সদৃশ হয় আৰু তেওঁলোকে নিৰাকাৰৰ ঢোল পিটি আছে। গতিকে এনেদৰেই যিকোনো পবিত্ৰ ধৰ্মৰ যিসকল অনুগামী হয় তেওঁলোকে নিজৰ পবিত্ৰ গ্ৰন্থৰেও পৰিচিত নহয়। যেনেকৈ হিন্দু আৰু মুছলমানৰ বিবাদ কি বিষয়ত আছিল, মুছলমানসকলে এয়া মানি ললে যে আমি যি সাধনা কৰি আছো সেয়া এজন দেৱৰ কৰি আছো, এজন প্ৰভুৰ, এক আল্লাহৰ। আৰু সেই বেচেৰা হিন্দুসকল দুখত আছে যে এওঁলোকে নৰ দেৱতাৰ পূজা কৰে, এওঁলোকে এয়া কৰিব নালাগে, এওঁলোকৰ জীৱন নষ্ট হৈ আছে। সেয়েহে তেওঁলোকে ভাবিলে যে আমি সঠিক মাৰ্গত লাগি আছো আৰু আমি সেই সম্পূৰ্ণ পৰমাত্মাৰ ভক্তি কৰি আছো যাৰ পৰা মুক্তি সম্ভৱ হয়। গতিকে এওঁলোককো কষ্ট কৰি হলেও জোৰ দি এই মাৰ্গত লগাই দিওঁ, এওঁলোকৰ কল্যাণ হৈ যাব। এওঁলোকে ইয়াৰ কাৰণে জোৰ দি মুছলমান বনাব ধৰিলে। এওঁলোকে এয়া ভাবি ৰাখিছিলে যে এওঁলোকে পূৰ্ণ পৰমাত্মাৰ ভক্তি কৰি আছে আৰু এওঁলোকে অভ্ৰমত আছিল যে যেনেকৈ কুৰাণ শৰীফ সুৰত ফুৰকানী 25 নম্বৰ হয়, ইয়াত আয়াত নম্বৰ 52ৰ পৰা 59 লৈকে, 52ৰ পৰা 59 লৈকে স্পষ্ট কৰিছে যে কুৰাণ শৰীফৰ জ্ঞানদাতা যেনেকৈ গীতাৰ জ্ঞানদাতা এই ব্ৰহ্ম হয় আৰু সেই ব্ৰহ্ম কুৰাণ শৰীফৰো জ্ঞান দি আছে। আৰু আমাৰ যেনেকৈ গীতাৰ জ্ঞান অৰ্জুনক দিয়া হৈ আছে তাতে হজৰত মহম্মদক দিয়া হৈছে, তেতিয়া সেই কুৰাণ শৰীফৰ জ্ঞানদাতাই কৈ আছে যে হে পেগম্বৰ, মই তোমাক এই কুৰাণ শৰীফৰ যি দলিল দি আছো ইয়াত বিশ্বাস ৰাখিবা। এওঁ আল্লাহ কবিৰ হয় আৰু এই কাফিৰে ইয়াক নামানিব, তুমি ইহঁতৰ কথাত নাহিবা, এওঁলোকৰ লগত সংঘৰ্ষ কৰিবা, কাজিয়া নকৰিবা। এওঁলোকে কব কবিৰ গড নহয় আৰু তুমি মোৰ কথাত বিশ্বাস ৰাখিবা। এওঁ কবিৰ নামৰ পৰমাত্মা হয় আৰু এই পৰমাত্মা সেইজনেই হয় যিজনে সকলো নদীক বনাইছে, সম্পূৰ্ণ পৃথিৱীক বনাইছে। 6 দিনত সৃষ্টি ৰচিলে, 7ম দিনত সিংহাসনত গৈ বহিল। সেই পৰমাত্মাৰ খবৰ কোনোবা খবৰ থকাজনক সুধি চোৱা। এতিয়া পুণ্যাত্মাসকল, মুছলমান ধৰ্মৰ অনুগামীয়ে কি মানে যে কুৰাণ শৰীফৰ জ্ঞান স্বয়ং আমাৰ আল্লাহে দিছে। কাক?
হজৰত মুহাম্মদক দিছে। তেওঁক দিয়াৰ ধৰণ লাগিলে যিয়েই নহওক কিয়, লাগিলে তেওঁ স্বয়ং আকাশবাণীৰেই দিয়ক, নাইবা তেওঁৰ ভিতৰত প্ৰৱেশ কৰি দিছে, বা কোনোবা ফৰিস্তাই দিছে, সেয়া কেৱল বাৰ্তাবাহক আছিল। ফৰিস্তা হলেও জ্ঞান দি আছে সেই ভগৱানে। তেন্তে ইয়া আল্লাহে কৈ আছে, যাক মুছলমান ধৰ্মই নিজৰ আল্লাহ মানে, যে তুমি যি মই জ্ঞান দি আছো এয়া সত্য হয়, আৰু এয়া সেই পৰমাত্মা কবিৰ যি হয়, যিয়ে 6 দিনত সৃষ্টি ৰচিলে, 7ম দিনত সিংহাসনত গৈ বহিল। আৰু ইয়াৰ খবৰ কোনোবা খবৰ থকা জনক সোধা, অৰ্থাৎ কোৰাণ শ্বৰীফৰ জ্ঞানদাতাও অল্পজ্ঞ হয়। এওঁলোকেও নাজানে সেই আল্লাহু আকবৰ অৰ্থাৎ কবিৰ পৰমাত্মাৰ বিষয়ে, যিয়ে 6 দিনত সৃষ্টি ৰচিলে, 7ম দিনত সিংহাসনত গৈ বহিল। ইয়াৰ খবৰটো তত্ত্বদৰ্শী সন্তই কব, সেই বা খবৰ তেওঁ সোধা। গতিকে ইয়াৰ পৰা সিদ্ধ হৈ গল যে এওঁলোকেও ইনকমপ্লিট গডৰ সাধনা কৰি আছে, আধৰুৱা পৰমাত্মাৰ, আৰু তেওঁলোকে এই আধাৰেই কৈ আছিলে যে তুমি কাফিৰ হয়। ভগৱানক নুপুজি সকলো দেৱতাৰ পূজা কৰা। আজি তেওঁলোকৰ স্থিতি সেই তাতেই থিয় হৈ আছে, যিয়ে কালৰ পূজা কৰি আছে। এতিয়া আপোনালোকক অলপ কোৰাণ শ্বৰীফ দেখুৱাব লাগিব, কিয়নো এয়া এনেকুৱা জটিল বনাই দিলে এই কালে, আমাক ভিন্ন ভিন্ন বনাই দিলে। হিন্দু বেলেগ, মুছলমান বেলেগ, শিখ বেলেগকৈ, ইছাই বেলেগকৈ, যাতে যুঁজি থাকে এওঁলোকে নিজৰ মাজত। হয়তো আগলৈ আহিব যেতিয়া তেওঁলোকে আকৌ কাজিয়া কৰিব। এনেকুৱা নহয় এওঁলোকে মিছা কৈ আছে, কিন্তু এনেকুৱা একোৱেই কথা নাই। এই ইণ্টাৰনেট আৰু এই সকলো ৱেবছাইট আৰু এই প্ৰজেক্টৰ, এই মোবাইল, এই সকলো সাধনা যিবোৰ টেকনিক দি আছে, গড কবিৰে দি আছে, এয়া ভগৱানেও বনাব নোৱাৰে। যেনেকৈ কম্পিউটাৰক আজিৰ পৰা লাখ বছৰ আগৰ ইতিহাস চাই লোৱা। মহাভাৰতৰ আপুনি কথা শুনে, এখন গাড়ী 6টা খচ্চৰ থকা আৰু টানি থকা হৈছে। মানুহ নাছিল নেকি তেওঁলোকে বনাব নোৱাৰিলে হয়, যেতিয়া আৱশ্যকতা নাছিল। অৰ্থাৎ এখন গৰু গাড়ী যি এতিয়া 2টা গৰুৱে টানিব পাৰে, সেই সময়ত 6টা গাধ জুৰিছিল তাতে, এই খচ্চৰ ঘোঁৰা, আৰু ইয়াক ডাঙৰ বাহন মানিছিলে, কাৰণ ইয়াক বহুত জংঘলৰ মাজেদি টানি ফালি লৈ যাব লাগিছিলে, ৰাস্তাও বনোৱা নাছিলে। গতিকে কোৱাৰ ভাৱ এইটোৱেই যে এই টেকনিক ভগৱানে দিছে। এই কাৰণে দিছে যে এতিয়া এই সন্তানে মোক চিনি পায়। আজি কিছু এনেকুৱা আধুনিক ইনষ্ট্ৰুমেণ্ট বনাই দিলে ভগৱানে, যাৰ দ্বাৰা ভগৱানৰ লীলাক বুজি পোৱাটো সহজ হৈ পৰিছে। এখন সৰু চিপ আছে, ইমান কণ, আৰু ইয়াৰ ভিতৰত কিমান মেটাৰ আহি যায় গণিব নোৱাৰি। যেনেকৈ পৰমাত্মাক বুজি পোৱাটো এতিয়া বহুত সহজ হয়। যেনেকৈ আমি এজন ইয়াত থকা ব্যক্তিয়ে ফেক্স কৰি দিয়ে, আৰু ক'ৰবাত উলিয়াই লোৱা সেই মেটাৰক এজ ইট ইজ, কোনো তাৰ নাই মাজত। এনেকৈয়ে পৰমাত্মাই আমাৰ সকলো কৰ্মৰ, আমাৰ অন্তঃকৰণৰ ভিতৰত, আমাৰ শৰীৰৰ ভিতৰত এনেকুৱা ইনষ্ট্ৰুমেণ্ট লগাই ৰাখিছে, য'ত অসংখ্য জন্মৰ আপোনাৰ সংস্কাৰ ডিপজিট হৈ আছে কোড ৱৰ্ডত, আৰু এটা কপি ভগৱানৰ ওচৰত আছে। আৰু তেওঁৰ পৰমাত্মাৰ কোনো প্ৰয়োজন হোৱা নাই আপোনাৰ পিছে পিছে ঘূৰাৰ। ইনষ্ট্ৰুমেণ্ট লগাই দিয়া হৈছে, যি কৰিবা তাতে লিখা পাব, আৰু ক'ব যে আহি যোৱা, সকলো অন কৰি দিব আৰু চলি পৰিব আপোনাৰ CD। আপোনাক সোধাৰ আৱশ্যকতা নাই ভগৱানৰ। ইয়াততো 6জন সাক্ষী লাগে এজন দোষীক প্ৰমাণ কৰিবলৈ, তাত আৱশ্যকতা নাই। কিমান দয়ালু হয় ভগৱান আপোনাৰ ওপৰত, এওঁৰ কিমান দয়া আছে আপোনাৰ ওপৰত পৰমাত্মা কবিৰ দেৱৰ। আপুনি অন্য সন্তৰ সৎসংগ লৈ যায়। এয়া ইফালে জয় গুৰুদেৱ এক পন্থা চলি আছে মথুৰাত, সেয়াও ৰাধা স্বামীৰ ব্ৰাঞ্চ মানি লোৱা, 5টা নামত গাথা জুৰি ৰাখিছে। তাৰ পৰা অহা ভগতে কয় যে তাততো কখৰো জ্ঞান নাছিলে, আৰু আমি তেওঁলোকক পৰম সন্ত মানি শ্ৰদ্ধালু তাত বহি থাকে। আৰু য'ত আমি সেই সৎসংগ কৰিছিলো, নিজে নিজেই এখন টেণ্ট লগোৱা হৈছিল, নিজেই বনাওক নিজেই খাওক, কিমান পঢ়া, কিমান খোৱা, ধোৱা খোৱা সকলো ব্যৱস্থা আছিল, আৰু সকলোবোৰ ব্যৱস্থা তেওঁলোকৰ ফালৰ পৰা হৈছিল। এতিয়া যোৱা হওক অন্য পন্থৰ ওচৰলৈ, সন্তসকলৰ ওচৰলৈ, যে নিজৰ সকলো বস্তু নিজৰ লগত লৈ যোৱা, আৰু তাত এক খেৰৰ টোপোলা দিয়া হয়, আৰু 20 টকা জমা কৰাই দিয়া। এই খেৰ পাৰি লোৱা আৰু নিজৰ কম্বল পাৰা আৰু শুই যোৱা। আৰু জ্ঞান কি দিয়ে, 1 ঘণ্টা 45-50 মিনিট যি কৈ সেই নকল গুৰু গুচি যায়। শ্ৰদ্ধালুৱে ভাবে বহুত ভাল কথা ক'লে, বহুত ভাল জ্ঞান দিলে। জ্ঞানৰ তেওঁলোকে কখও নাজানে। জ্ঞানটো এয়া হয় দাসৰ ডিঙি শুকাই যায়, জ্ঞানৰ অন্ত নহয়। আৰু আপোনালোকৰ কিমান ভাগ্য যে তলত মেট লগাই ৰাখিছে ভগৱানে, এই দাসৰ ডিউটি লগাই ৰাখিছে নিজৰ সন্তানৰ বাবে। তোমালোক কিমান পুণ্যাত্মা হয়।
আৰু দি ভাল কম্বল দেশী ঘিৰ খানা খুৱাই কয় যে শুনা এয়া মোৰ মহিমা, সেয়া হৈছে দয়ালু পৰমাত্মা। আমি বিচাৰি আছিলো, আমি বিচাৰি নাপালো। এওঁ ইয়াতেই যদি ইমান সুখ দিয়ে তেন্তে তাত বা কি কৰি দিয়ে? বেলেগৰ লোকত ইমান সুখ দি আছে যেতিয়া পৰমাত্মাই তাততো গাখীৰৰ নৈ বোৱাই দিব, দেশী ঘিৰ বোৱাই দিব। তাত অন্য কোনো বস্তুৰ প্ৰয়োগ নহয়, স্বদেশী ঘিৰ দেশী ঘিৰ ব্যৱস্থাৰে হয়। গতিকে এয়া সৎলোকৰ পৰা আহে পুণ্যাত্মাসকল, ইয়াৰ নহয়। কোৱা হয় যে যেতিয়া পৰমাত্মা কবিৰ দেৱজী আহিছিলে তেওঁৰ লগত ধেমালি কৰিলে আৰু 18 লাখ ব্যক্তিক চিঠি লিখি দিলে যে কবিৰজীয়ে ভাণ্ডাৰা কৰিব। আৰু কবিৰজী সৰু পজাত আছিলে, ভগৱানৰ লীলা কৰিছিলে। মোক দৃঢ়তাৰে ভজা, তেতিয়া দেখিবা পৰমাত্মাৰ হাত। 18 লাখ ব্যক্তি আহি গ'ল, আবেলিৰ আটাও নাছিলে তেতিয়া ঘৰত। পৰমাত্মাৰ লীলা, তাততো কবিৰ ৰূপেৰে বহি আছিল। এজন দুখীয়া ব্যক্তিৰ ৰূপত তেওঁ সৎলোকলৈ গ'ল। তাৰ পৰা 9 লাখ কৰোৰ ওপৰত বনাই থোৱা সামগ্ৰী সৎলোকৰ পৰা 1 ছেকেণ্ডত ইয়ালৈ লৈ আহে, গৰম গৰম, আৰু ভাণ্ডাৰা লগাই দিলে। 3 দিনলৈকে 18 লাখ ব্যক্তিৰ ভাণ্ডাৰা চলাই থাকিলে পৰমাত্মাই। আৰু চিঠিত লিখিছিলে যে কবিৰে এক অচৰফি দিব বুলি আৰু দিব বুলি কম্বল এখন, সেয়াও লগতেই দিছিলে। অৰ্থাৎ তেওঁক তল পেলাবলৈ ভগৱান কবিৰজীক সৰু দেখুৱাব বিচাৰিছিলে। তেন্তে পুণ্যাত্মাসকল, कबीर जी ने कहा था ये खाकी खंजूसपुर अन्न का नहीं सुमार, और दूसरा रूप केशव नाम धरका आगे थे कि व्यापारी का रूप बना के गरीबदास केशव के अन्न का नहीं सुमार। পৰমাত্মাই ক'লে যে ইয়ে খাকি কঞ্জুচ, একেবাৰে কৃপণ খোখাপুৰ হয়, একেবাৰে খালী। মইতো সৎলোকৰ পৰা লৈ আহিছো এই সকলোবোৰ বস্তু। এতিয়া পুণ্যাত্মাসকল, এতিয়া সেয়াই আছে ইয়াত। গতিকে আজি এই ব্যৱস্থা পৰমাত্মাই যি কৰি ৰাখিছে নিজৰ পুণ্য আত্মাসকলক সুখ দিবলৈ, এওঁলোকৰ বেয়া দিশবোৰ এৰুৱাইছে, এওঁলোকৰ আহি থকা বিপদবোৰক সমাপ্ত কৰিছে, আৰু এওঁলোকক ধনী বনাই আছে আৰু প্ৰেৰণা কৰি আছে সন্তান দান কৰক। এতিয়া আপোনালোকে শুনিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। আহক এতিয়া শুনো ভগতসকলৰ অনুভৱ, যিসকলে সন্ত ৰামপাল গুৰু মহাৰাজৰ প্ৰমাণিত জ্ঞানৰ পৰা প্ৰভাৱিত হৈ নাম দীক্ষা লৈ বহুতো লাভ প্ৰাপ্ত কৰিলে। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। আপোনাৰ শুভ নামটো? মোৰ নাম পূৰ্ণচন্দ্ৰ ৰাভা। আপুনি কোন ঠাইৰ পৰা আহিছে? মই মেঘালয়ৰ পৰা আহিছোঁ, ডিষ্ট্ৰিক্ট নৰ্থ গাৰো হিলছ। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা আপুনি নাম দীক্ষা কেতিয়া লৈছিল? মই ছেপ্টেম্বৰ মাহৰ 2021 চনত লৈছিলোঁ। তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি পৰম্পৰাগতভাৱে কিবা ভক্তি সাধনা কৰিছিলনে? হয়, কৰিছিলোঁ। সন্ত ৰামপাল গুৰু মহাৰাজৰ চৰণৰ অহা আগতে মই দেৱী দেৱতা তেনেকৈ পূজা কৰিছিলোঁ। আমাৰ গাঁৱলীয়াত যেনেকৈ নিয়ম বলি প্ৰথা বা পাথৰ পূজা, মূৰ্তি পূজা তেনেকৈ বহুত কৰিছিলোঁ, তেনেকৈ ভক্তি কৰি আছিলোঁ। আপুনি যিহেতু জনালে যে আপুনি আপোনাৰ সমাজত প্ৰচলিত পৰম্পৰাগত ভক্তি সাধনা আপুনি কৰি আছিলে, তেনে ক্ষেত্ৰত ছাৰ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? মই তেনেকুৱা ভক্তিত মই কোনো সন্তুষ্ট পোৱা নাছিলোঁ। মানে মনটো আকৌ বিচাৰিছিলে যে কোনোবা আছে প্ৰভু বা কোনোবা আমাক সুখ দিব পৰা পৰমাত্মা আছে, এনেকৈ বিচাৰি আছিলোঁ। আৰু অৱশেষত সন্ত ৰামপাল গুৰু মহাৰাজৰ চৰণত আহিলোঁ। তেখেতৰ শৰণলৈ আপুনি কেনেকৈ আহিল ছাৰ? নাম দীক্ষা কেনেকৈ গ্ৰহণ কৰিলে? মই এদিনাখন এখন বজাৰত ফুৰি আছিলোঁ। ফুৰি থাকোঁতে সন্ত ৰামপাল গুৰু মহাৰাজৰ শিষ্যসকলে কিতাপ দি আছিল। সেই সময়ত মই এখন জ্ঞান গংগা কিতাপ লৈছিলোঁ 20 টকাত। আৰু সেইটো লোৱাৰ পিছত পঢ়াৰ পিছত মই জ্ঞানটো সম্পূৰ্ণ বুজি পালোঁ, আৰু বুজি পোৱাৰ পিছত মই শৰণত আহিলোঁ। আপুনি যিহেতু জনালে যে আপুনি তেখেতৰ জ্ঞান গংগা নামৰ পুথিখন অধ্যয়ন কৰি তেখেতৰ শৰণাগত হৈ বৰ্তমান আপুনি ভক্তি সাধনা কৰি আছে, আপুনি জ্ঞান গংগা নামৰ পুথিখনত এনেকুৱা কি জ্ঞান প্ৰাপ্ত কৰিলে যাৰ দ্বাৰা আপ্লুত হৈ বৰ্তমান সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণ গ্ৰহণ কৰি ভক্তি সাধনা কৰি আছে? জ্ঞান গংগা পুথিখনত তেনেকৈ বহুত বেদৰ কথা আছিলে, আৰু তেনেকৈ 5 বেদ কথা আছিলে। মই পঢ়ি বৰ ভাল লাগিছিল। আৰু এইটো যে গীতা অধ্যায় 15 শ্লোকৰ 1 পৰা 2 লৈকে যে উল্টা সংসাৰৰূপী গছখন দেখি মই আচৰিত হৈছিলোঁ যে এইটো কোনোবা হয়, এনেকৈহে আমি মানে পূজা কৰিব লাগে বুলি আমি গম পাইছিলোঁ। আৰু গীতা অধ্যায়ৰ 15 শ্লোকৰ 6ত লিখা আছিল যে খৰ পুৰুষ আৰু অখৰ পুৰুষ, 2 পুৰুষৰ 2 ভগৱানৰ নাম আছিলে, আৰু সিহঁতেও আবিৰ্ভাৱ আৰু তিৰুভাৱ হয় সিহঁতৰ। আৰু গীতা অধ্যায় শ্লোক
15 শ্লোক 17 তাত লিখা আছিলে যে উত্তম পুৰুষটো অন্য হয় বুলি আৰু তাত সেইটো উত্তম পুৰুষ যিজনে অবিনাশী হয় আৰু ত্ৰিলোকত আহি সকলোৰে পালন কৰি দিয়ে সকলোকে সমান দৃষ্টিৰে চাই আৰু অমৰ হয় অজৰ অমৰ হয় তেওঁ কেতিয়াও মানে নমৰে আৰু সেইটো চাই সেইটো গম পাই সেইটো পঢ়ি জ্ঞানটো পাই মই বৰ মানে আচৰিত হৈছিলোঁ আৰু সেইটো জ্ঞানটো পাই মই শৰণত আহিছিলোঁ ছাৰ আপুনি জনাইছে যে আপুনি পৰমাত্মাৰ সন্ধানত আছিলে আৰু আপুনি জ্ঞান গংগা নামৰ পুথিখনত পৰমাত্মাৰ সন্ধান পোৱাৰ কথা আপুনি মত ব্যক্ত কৰিছে আপোনাৰ অনুসন্ধান অনুসৰি সেই পৰমাত্মাজন কোন হয় যি নেকি অবিনাশী হয় এতিয়া সেইটো পঢ়াৰ পিছত মই কবিৰ চাহেব পৰমাত্মা বুলি মই জ্ঞান পালোঁ তাতে আৰু এতিয়া মই বৰ্তমান কবিৰ চাহেবকে মানি আছোঁ ছাৰ আৰু এটা কথা জানিব বিচাৰিছোঁ যিহেতু আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমাজৰ শিষ্যসকলৰ যেতিয়া আমি অনুভৱ চাওঁ বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত তেওঁলোকে নিজৰ মত ব্যক্ত কৰে তেওঁলোকে সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত বিভিন্ন প্ৰকাৰে লাভ পায় আপুনি তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কেনেধৰণৰ লাভ পাবলৈ সক্ষম হৈছে হয় ছাৰ মই সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণত অহাৰ পিছত মই বহুত লাভ পাইছোঁ বিশেষকৈ আধ্যাত্মিক লাভ পাইছোঁ যে য'ত মই ভক্তি কৰি 84 লাখ ইউনিট মই নপৰিম আৰু মোক্ষৰ ৰাস্তা পাইছোঁ আৰু তাৰ বাহিৰেও মোৰ পত্নীৰ যিখিনি বেমাৰ আছিলে তাই হেপাটাইটিছ বি বেমাৰত ভুগি আছিলে 2 বছৰ চিকিৎসা কৰি আছিলোঁ আৰু বৰ দামীৰ চিকিৎসা আছিলে তাৰ এমাহত 10,000 মান যায় ঔষধ কিনোতে আৰু আমি 3 মাহ ধৰি তেনেকৈ গুৱাহাটীলৈকে চেকআপত গৈছিলোঁ 30,000 40,000 এনেকৈ গৈছিল মই তাইক চিকিৎসা কৰি মই ভাগৰি পৰিছিলোঁ যে হে পৰমাত্মা মোক কিবা এটা সহায় কৰ যে মোৰ ঘৰত এনেকৈ অসুবিধা হৈ আছে এনেকৈ দুখ কষ্ট মই হৈ আছোঁ আৰু এনেকৈ পৰমাত্মাক আৰদাস লগাইছিলোঁ যে মোক মোৰ অৱস্থা বেয়া মোৰ সদায় এনেকৈ টকা মই খৰচ কৰিব নোৱাৰোঁ সেয়েহে মই প্ৰাৰ্থনা কৰিছিলোঁ যে গুৰু মহাৰাজ যে মই অকলে দীক্ষা ল'লে নহ'ব মোৰ পৰিয়ালটো ল'ব লাগিব আপোনাৰ চৰণত আনিব লাগিব মোক কিবা এটা কৰক বুলি মই গুৰুজীক প্ৰাৰ্থনা কৰিছিলোঁ আৰু প্ৰাৰ্থনা কৰাৰ পিছত লাহে লাহেকৈ মই পত্নীক গুৰুজীৰ চৰণত আনিব পাৰিলোঁ আৰু আজি 3 মাহৰ মূৰে মোৰ য'ত 30,000 40,000 টকা গৈছিল এতিয়া মই এটকাও পইচা খৰচ নকৰাকৈ মই এতিয়া ভক্তি কৰি লাভ পাই আছোঁ আৰু হেপাটাইটিছ বি এনেকৈ মানে ডক্টৰে এনেকৈ কৈছিল যে এইটো 70 বছৰলৈকে মানে আপুনি নমৰালৈকে এইটো ঔষধ খাব লাগিব বুলি কৈছিল আৰু সেইটো শুনি মই বৰ ভাগৰি পৰিছিলোঁ যে কি হ'ব মোৰ জীৱনত বুলি কিন্তু যেতিয়া চৰণত আহিলোঁ তেতিয়া মোৰ সকলো দুখ কষ্ট বৰ দূৰ হৈ গ'ল আৰু মই ভাবি থাকিছিলোঁ যে মোৰ তেতিয়া মোৰ বাইকহে আছিল অকল মই বাইকটো চলাই মই কেনেকৈ মই আশ্ৰমত সৎসং শুনিব যাম এনেকৈ ভাবি মই সদায় গুৰুজীক প্ৰাৰ্থনা কৰি থাকোঁ যে গুৰুজী কিবা এটা দয়া কৰক বুলি আৰু এনেকৈ কৰি মই এদিন এতিয়া মই 4 চকীয়া বাহন লৈছোঁ আৰু সেইটো লৈ আমি সৎসংত আহোঁ তাৰ বাহিৰেও মই লাভ আছে মোৰ পাইলছ নিজৰে বেমাৰ আছিল পাইলছ বেমাৰ সেইটো বেমাৰটো ভাল হৈ গ'ল শৰণত অহাৰ পিছত আৰু এদিনাখন মই সৎসংত আহিছিলোঁ আৰু সৎসংত অহাৰ পিছত মোৰ পইচাও নাছিল মোৰ 1,000 একাউণ্টত পইচা আছিল যেতিয়া মই আহোঁ তেতিয়া সৎসংৰ পৰা ঘূৰি আহোঁতে মোৰ বিটিতে মানে বিচাৰিছিল যে মই কিবা এটা পুতলা ল'ম বুলি আৰু সেইটো কথা মই বহুত আগৰ দিনৰ পৰা কৈ আছিল বহুত দিনৰ পৰা কৈছিল যে কিবা এটা পুতলা ল'ম বুলি কিন্তু আহোঁতে মোৰ পইচা নাই মই তথাপিও দুখী মনেৰে গ'লোঁ যে বিটিকটো কিবা এটা দিব লাগিব বুলি যোৱাৰ পিছত মই একাউণ্টত চালোঁ মানে 1,000 জেগাত 2,000 সোমাই আছে আৰু সেইটো তেনেকৈ বহুত লাভ পাইছোঁ গুৰুজীৰ চৰণত অহাৰ পিছত আৰু এতিয়াও আমি ভালকৈ ভক্তি কৰি আছোঁ ছাৰ এইটো আচৰিত কথা আধুনিকতাৰ এই যুগত এজন সাধাৰণ সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি আপোনাৰ পত্নী যি হেপাটাইটিছ বি বেমাৰৰ কথা ক'লে সেই বেমাৰৰ পৰা পৰিত্ৰাণ পালে লগতে আপোনাৰ নিজৰো পাইলছ ৰোগত আপুনি আক্ৰান্ত হৈ থকা বুলি ক'লে তাৰ পৰা আপুনি পৰিত্ৰাণ পাইছে লগতে আপুনি আৰ্থিকভাৱেও উপকৃত হৈছে এইটো ছাৰ কেনেকৈ সম্ভৱ সন্ত ৰামপাল গুৰুমাজে আপোনালোকক এনেকুৱা কি ভক্তিবিধি প্ৰদান কৰিছে যাৰ বাবে আপুনি এইদৰে লাভ পাবলৈ সক্ষম হৈছে আমাৰ সন্ত গুৰু ৰামপাল মহাৰাজে আমাক এনেকৈ সঁচা ভক্তি প্ৰদান কৰিছে যে আমি অকল মন্ত্ৰ জাপ কৰি থাকিব লাগে আৰু সেইটো নিয়ম নীতি মানে নিয়ম মৰ্যাদাত মানি চলিব লাগে আৰু সেইটো মানি চলি আমি লাভ পাই আছোঁ আৰু সন্ত ৰামপাল গুৰুমাজে আপোনালোকক কোনখন ধৰ্মশাস্ত্ৰৰ আধাৰত আপোনালোকক সেই ভক্তিবিধি প্ৰদান কৰে সন্ত ৰামপাল গুৰু মহাৰাজে 4 বেদ আৰু তাৰ বাহিৰে সূক্ষ্ম বেদ তাৰ আধাৰত আমাক জ্ঞানটো প্ৰদান কৰে আৰু আপুনি যে ক'লে আপুনি সন্ত ৰামপাল গুৰুমাজৰ যেতিয়া
জ্ঞানগংগা নামৰ পুথিখন পঢ়িলে তাত আপুনি পৰমাত্মা হিচাপে কবিদেৱক আপুনি সন্ধান পালে কবিদেৱকে আপুনি বৰ্তমান পৰমাত্মা মানি ভক্তি সাধনা কৰি আছে যিহেতু আমি পূৰ্বৰে পৰা ব্ৰহ্মা বিষ্ণু মহেশক অজন্ম বুলি ভক্তি সাধনা কৰি আহিছোঁ তেনে ক্ষেত্ৰত ছাৰ আপোনাৰ পৰা জানিব বিচাৰিছোঁ আমি কেনেকৈ মানি ল'ম যে কবিদেৱে পৰমাত্মা হয় ব্ৰহ্মা বিষ্ণু মহেশ নাশবান হয় এনেকুৱা কিবা প্ৰমাণ আছেনে ছাৰ হয় ছাৰ তেনেকৈ প্ৰমাণ আছে সকলোতে আমি চাবলৈ গ'লে যে আমাৰ হিন্দু শাস্ত্ৰ ঋগবেদ অথৰ্ববেদ যজুৰ্বেদ আৰু কোৰাণ আৰু তেনেকৈ গুৰু গ্ৰন্থ চাহেব সকলোতে প্ৰমাণ আছে যে কবিৰ চাহেব পৰমাত্মা হয় কবিৰ চাহেব ভগৱান হয় বুলি প্ৰমাণ আছে আৰু আমি শুনিছোঁ যে আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমাজে সমাজত চলি থকা যিবিলাক শ্ৰাদ্ধ শ্ৰাদ্ধকে আদি কৰি কৰ্মকাণ্ডবিলাক কৰিবলৈ মানা কৰে এই ক্ষেত্ৰত ছাৰ আপুনি কি ক'ব বিচাৰে প্ৰকৃততে সন্ত ৰামপাল গুৰুমাজে এনেধৰণৰ কৰ্মকাণ্ড কিয় কৰিবলৈ মানা কৰে ছাৰ এইটো তেনেকৈ শ্ৰাদ্ধ পাতাটো আমাৰ শাস্ত্ৰত ক'তো লিখা নাই আৰু আমি শাস্ত্ৰমতে চলোঁ আৰু যিহেতু শাস্ত্ৰতে নাই তো আমি পাতিনো কি লাভ সেইকাৰণে আমি আমাৰ গুৰুজী মহাৰাজে আমাক সেইটো মানিব নিদিয়ে মানে পাতিব নিদিয়ে আৰু সেইকাৰণে আমি তাত নাযাওঁ আৰু নাপাতোঁ আৰু আপোনালোকক সন্ত ৰামপাল গুৰুমাজে আমাৰ যিসকল দেৱী দেৱতা আছে তেওঁলোকক কেনেধৰণৰ মন্ত্ৰ প্ৰদান কৰে আপোনালোকক আমাৰ সকলো দেৱী দেৱতাৰ সন্ত ৰামপাল গুৰু মহাৰাজে সঠিক সঁচা ভক্তি কৰিবৰ কাৰণে সাধনা দিয়ে আৰু সিহঁতৰ মন্ত্ৰ জাপটো আমি কৰোঁ আৰু সিহঁতৰ সাধনা আৰু আমি পূজা অকল কবিৰ চাহেবক কৰোঁ ছাৰ আপুনি কি কৰে মই কণ্ট্ৰাকচুৱেল টিচাৰ কৰোঁ ছাৰ যিহেতু আপুনি এজন শিক্ষক আৰু এজন শিক্ষিত ব্যক্তি হিচাপে আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰি বৰ্তমান ভক্তি সাধনা কৰি আছে আপুনি যিখিনি লাভৰ কথা ব্যক্ত কৰিলে ইয়াৰ উপৰিও আৰু পাৰিবাৰিকভাৱে অন্য কিবা ছাৰ লাভ পাইছেনে আপুনি হয় ছাৰ এতিয়া মই সন্ত গুৰু ৰামপাল মহাৰাজ চৰণত অহাৰ পিছত এতিয়া মই বহুত সুখী আছোঁ আৰু সুখেৰে চলি আছোঁ আমাৰ কোনো হাই কাজিয়া নাই আগতে মই বহুত তেনেকৈ মদ খাই ফুৰিছিলোঁ তেনেকৈ লগৰ লগত সদায় পাৰ্টি খাইছিলোঁ কিবা এটা পূজা হ'লে মই সদায় পাৰ্টি খাব গৈছিলোঁ ঘৰত বৰ অশান্তিত আছিলে আৰু টকা পইচা নুজুৰিছিলে এতিয়া মই সন্ত গুৰু ৰামপাল গুৰু মহাৰাজৰ চৰণত অহাৰ পিছত সকলো দুখ নাইকিয়া হৈ গ'ল মই ঘৰতো সময় দিব পাৰিলোঁ এতিয়া সুখেৰে থাকিলোঁ আৰু আৰ্থিক দিশেও অলপ আগবাঢ়িছে ছাৰ আপুনি ছাৰ ক'লে যে আপুনি আগতে নিচা সেৱন কৰিছিলে কিমান বছৰ ধৰি আপুনি নিচা সেৱন কৰিছিলে মই প্ৰায় আমাৰ সমাজত সৰুৰে পৰা আমাক নিচা খাবলৈ শিকায় মানে ৰাভা সমাজ আমি সৰুৰে পৰা আমি নিচা খাওঁ তেনেকৈ খাই এনেকৈ ডাঙৰ হওঁ আৰু ছাৰ আমি শুনিছোঁ যে সন্ত ৰামপাল গুৰুমাজে বৰ্তমান সময়ত যৌতুকমুক্ত বিবাহো অনুষ্ঠিত কৰে তেখেতৰ সতলোক আশ্ৰমত আচলতে সেই বিবাহবিলাকত যিবিলাক আশ্ৰমত যিবিলাক যৌতুকমুক্ত বিবাহ অনুষ্ঠিত কৰে তাত কোনো ধৰণৰ টকা পইচাৰ লেনদেন নহয় বুলি শুনিছোঁ কথাষাৰ কিমান দূৰ সত্য ছাৰ হয় ছাৰ আমাৰ সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত তেনেকৈ দহেজমুক্ত বিবাহ কৰা হয় আৰু তাত কোনো টকা পইচাৰ লেনদেন কৰা নহয় আৰু সেইটো আমাৰ ক'বলৈ গ'লে দেশ চৰকাৰে চেণ্ট্ৰেল গভৰ্ণমেণ্ট হওক বা ষ্টেট ৰাজ্য চৰকাৰে হওক তেনেকৈ বহুত জোৰ কৰি আছে যে এনেকৈ নহওক বুলি কিন্তু তেনেকৈ বাধা দিব পৰা নাই কিন্তু সন্ত গুৰু ৰামপাল মহাৰাজৰ চৰত অহা শিষ্যবিলাকে কোনেও তেনেকৈ দহেজ নলয় বিনা পইচাতে বিয়া হয় আৰু খোৱা লোৱা সকলো বহন কৰে কোনো পইচা নালাগে তাতে আৰু তেনেকৈ সম্পন্ন হয় বিয়া আপুনি এজন শিক্ষিত ব্যক্তি হিচাপে আৰু এটা কথা জানিব বিচাৰিছোঁ যিহেতু আমাৰ ভাৰতবৰ্ষত লাখৰ তুলনাত আধ্যাত্মিক গুৰু আছে তেনে ক্ষেত্ৰত সেইসকল ধৰ্মগুৰু আৰু লগতে আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমাজৰ যি ভক্তি বিধি ইয়াৰ মাজত আপুনি কেনেধৰণৰ পাৰ্থক্য বিচাৰি পাইছে ছাৰ আজি আমাৰ ভাৰতবৰ্ষত তেনেকৈ গুৰু বহুত আছে কিন্তু তেওঁলোকৰ শাস্ত্ৰ অনুকূল ভক্তি নহয় এওঁলোকে মানমানি পূজা কৰিবলৈ আমাৰ জনতাক ভ্ৰমিত কৰে আৰু শাস্ত্ৰ অনুকূল ভক্তি এই বিশ্বত পৃথিৱীত অকল সন্ত গুৰু ৰামপাল মহাৰাজে প্ৰদান কৰি আছে আৰু আমি সকলোৱে তেওঁৰ চৰণত অহাটো ভাল কাৰণ অকল পৃথিৱী গোটেই বিশ্বতে কোনো তেনেকৈ মানে সৎ গুৰু নাই আৰু অকল সন্ত ৰামপাল গুৰু মহাৰাজে সৎ গুৰু আছে আৰু আমি সকলোৱে চৰণত অহা উচিত ছাৰ শেষত আপুনি এজন শিক্ষিত ব্যক্তি হিচাপে আৰু এষাৰ কথা আপোনাৰ পৰা জানিব বিচাৰিছোঁ আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ মুখ্য উদ্দেশ্য কি আমাৰ সন্ত ৰামপাল গুৰু মহাৰাজৰ মুখ্য উদ্দেশ্য হৈছে যে সমাজত চলি থকা নিচামুক্ত কৰা সমাজৰ পৰা আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ মুখ্য উদ্দেশ্য হৈছে যে শাস্ত্ৰ অনুকূল সকলো জীৱকে ভক্তি কৰাই কাল লোকৰ পৰা উদ্ধাৰ কৰা আৰু সমাজত চলি থকা কুপ্ৰথা বা যিখিনি বেয়া কাম সেইটো
মুক্ত কৰা। ছাৰ আপুনি যিহেতু সন্ত ৰামপাল গুৰুৰ মাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পাইছে, আপুনি আজি নিজে অনুভৱ দাঙি ধৰিলে আমাৰ দৰ্শকসকলৰ সন্মুখত। আপোনাৰ যি পাইলছ ৰোগ আছিল আৰু লগতে আপোনাৰ পৰিবাৰগৰাকী যি হেপাটাইটিছ বি মাৰাত্মক ৰোগত আক্ৰান্ত হৈছিলে তাৰ পৰা পৰিত্ৰাণ পালে, লগতে আপুনি বিভিন্ন আৰ্থিকভাৱে হওক পাৰিবাৰিকভাৱে হওক বিভিন্ন লাভ পাইছে। যিসকল দৰ্শকে আজি আপোনাক টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে তেওঁলোকক আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে? চাওক ছাৰ, মইনো কি বাৰ্তা দিম, মই প্ৰাৰ্থনাই হাত জোৰি প্ৰাৰ্থনাই কৰোঁ যে মোৰ নিচিনা বেমাৰত ভুগি থকা পাইলছ ৰোগত ভুগি থকা আৰু মোৰ পত্নী হেপাটাইটিছ বিত ভুগি থকা মানুহৰ দৰে বেমাৰক যদি সুস্থ কৰিব পাৰে, মই আপোনাকো প্ৰাৰ্থনা কৰিছোঁ যে আপুনিও সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসং শুনক, চাওক, বুজি লওক আৰু জ্ঞান গংগা পুথি বা জীৱনৰ সম্পদ পুথি তেনেকৈ বহুত কিতাপ আছে, সেইটো কিতাপৰ পৰা জ্ঞান বুজি সন্ত গুৰু ৰামপাল মহাৰাজৰ চৰণত আহক আৰু আপুনিও লাভ উঠক। ছাৰ, যদিহে কোনো লোকে তেখেতৰ পৰা নাম দীক্ষা ল'ব বিচাৰে কেনেকৈ ল'ব পাৰিব? আজিকালি সন্ত ৰামপাল গুৰু মহাৰাজৰ চৰণত অহা বৰ সহজ উপায় যে আমাৰ মংগল প্ৰবচন সৎসং চলি থাকে, তাত টিভিৰ স্ক্ৰীণত নাম্বাৰ চলি থাকে, সেইটো নাম্বাৰ ফোন কৰি আপুনি ওচৰৰ নামদান কেন্দ্ৰত সকলো জিলাতে আছে, সেইটো জিলাত ফোন কৰি কিনে আপুনি নাম দীক্ষা ল'ব পাৰে। আৰু লগতে বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত সন্ত ৰামপাল গুৰু মহাৰাজত লিখি চাৰ্চ কৰক আৰু চাৰ্চ কৰি গুৰু মহাৰাজৰ মংগল প্ৰবচন বা সৎসং শুনি জ্ঞানটো বুজি লওক আৰু বুজি লৈ তাত ফোন নাম্বাৰ দিয়া থাকে, সেইটো ফোন কৰি আপুনি ওচৰ চুবুৰীয়া নাম দীক্ষা কেন্দ্ৰত দীক্ষা লৈ লাভ উঠক। ধন্যবাদ থাকিল ছাৰ। সৎ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528। गरीब अजब नगर में ले गया हमको सद्गुरु आन, झिलके बिंब अगाध गति सूते चादर तान। जगतगुरु तत्त्वदर्शी সন্ত ৰামপাল গুৰু মহাৰাজৰ সান্নিধ্যত অহা 9, 10, 11 মাৰ্চ 2025 তাৰিখে তিনিদিনীয়া ভব্য মহাসমাগমৰ আয়োজন কৰা হৈছে, য'ত সন্ত গৰীব দাস মহাৰাজৰ অমৰ বাণীৰ অখণ্ড পাঠ, সন্ত ৰামপাল গুৰু মহাৰাজৰ বিশাল সৎসংগ, যৌতুকমুক্ত বিবাহ, বিশাল ধৰ্মভোজ আৰু অনন্য আধ্যাত্মিক প্ৰদৰ্শনী, ৰক্তদান শিবিৰ, বিনামূলীয়া চকু পৰীক্ষা শিবিৰ, দন্ত পৰীক্ষা শিবিৰৰ আয়োজন কৰা হ'ব। এই মহাসমাগমৰ আয়োজন নেপালকে ধৰি ভাৰতৰ 11খন সতলোক আশ্ৰমৰ আটাইকেইখনতে কৰা হ'ব। আমাৰ সতলোক আশ্ৰমসমূহৰ ঠিকনা হ'ল সতলোক আশ্ৰম শ্ৰী ধানানা ধাম সোনিপত হাৰিয়ানা, সতলোক আশ্ৰম মুণ্ডকা দিল্লী, সতলোক আশ্ৰম কুৰুক্ষেত্ৰ হাৰিয়ানা, সতলোক আশ্ৰম ভিৱানী হাৰিয়ানা, সতলোক আশ্ৰম ধুৰি পাঞ্জাব, সতলোক আশ্ৰম খমানো পাঞ্জাব, সতলোক আশ্ৰম চুজত ৰাজস্থান, সতলোক আশ্ৰম চামলি উত্তৰ প্ৰদেশ, সতলোক আশ্ৰম বৈতুল মধ্যপ্ৰদেশ, সতলোক আশ্ৰম ইন্দোৰ মধ্যপ্ৰদেশ, সতলোক আশ্ৰম ধনুষা নেপাল। আপোনালোকক সপৰিয়ালে এই মহাসমাগমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হৈছে। অধিক তথ্যৰ বাবে যোগাযোগ কৰক 8638096410 এই নম্বৰত। এই মহাসমাগমৰ চলন্ত সম্প্ৰচাৰ অহা 11 মাৰ্চ 2025 তাৰিখে পুৱা 9:30 পৰা স্পন্দন টিভি চেনেল, সন্ত ৰামপালজী আছামিজ সৎসং ইউটিউব চেনেল আৰু সন্ত ৰামপালজী আছামিজ সৎসং ফেচবুক পেজত চাব পাৰিব।